হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নতুন ৰেচিপি, চিকেন লেগ পিচ সহজভাৱে বনাব পৰা এটা ৰেচিপি। চাওকচোন তেন্তে ভিডিঅ'টি। আৰু এইখিনি তোমাৰ চয়া চচ দিছোঁ। এইফালে এইখিনি চিকেন লেগ পিচৰ কাৰণে কি লাগিব? আমাক ইয়াত লাগিব চয়া চচ আৰু এফালে লাগিব মিঠাতেল। ইয়াত মিঠাতেল এচামুচ দিয়া হ'ল আৰু ইয়াত চয়া চচটো এচামুচ দিয়া হ'ল। এফালে আদা ৰচুনৰ পেষ্ট। এইখিনি এনেকৈ অলপ সময় দুয়োটা মিক্স কৰি ল'ব আৰু মিক্স কৰি অলপ সময় 10-15 মিনিটমান এনেকৈ ৰাখি থৈ দিব আৰু লৈ ল'ব এনেকৈ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ল'ব। মই যিমানখিনি আৰু এফালে আলু কাটি থৈছোঁ কাৰণ ইয়াত গ্ৰেভি হ'ব। সেয়া সেনেকৈ আপোনালোকে অলপ সময় ফ্ৰাই কৰিব। মোৰ লাইটিং ব্যৱস্থাটো অকণমান লাইটটো পাৱাৰটো কম আছে, সেইকাৰণে ভালদৰে আপোনালোকে দেখিছেনে গম পোৱা নাই, কিন্তু ইয়াত দেখিবলৈ বহুত ধুনীয়া, বেছি ধুনীয়া হৈছে। এনেকৈ অলপ সময় কমাই ল'ব দেই। অলপ দেখিছেনে কালাৰটো হেৰি হৈ আছে, গেছটো কমাই অলপ সময় থৈ দিব। ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই দেখিছোঁনে ইমান ধুনীয়াকৈ ফ্ৰাই হৈ আছে। হৈ আছে দি আছে ৰেলখিনিতে আমি আলু ফ্ৰাই কৰি লৈছোঁ। আলু ফ্ৰাই হৈ গৈছে আৰু ইয়াত অকণমান আদা নহৰু যোনটো গুড়ি থাকি গৈছে সেয়া অলপ ক'লা হৈছে, কিন্তু দেখিবলৈ কোনো বেয়া দেখা নাই। ভিডিঅ'ত কেনেকুৱা দেখিছে গম পোৱা নাই, কিন্তু অৰিজিনেলকৈ আপোনালোকে দেখিলে বহুত বেছি ধুনীয়া হৈছে। এইফালে আমি বিলাহী দি দিছোঁ, ইফালে বিলাহী দিয়া হৈছে। বিলাহী অলপ হৈছে আৰু এইফালে বিলাহী ফ্ৰাই হৈছে। আপোনালোকে যদি এক্সট্ৰা তেল নল'ব, যোনখিনি তেল মই চিকেনখিনি কৰিছিলোঁ সেই তেলখিনি দেখিছেনে? আলু ফ্ৰাই কৰিলোঁ ইয়াতে আৰু এতিয়া বিলাহীও ফ্ৰাই কৰি লৈছোঁ। এইফালে পিঁয়াজ এনেকৈ দি দিব। মানে মই বেছি ভালদৰে নাজানো, কিন্তু বনাই চাইছোঁ আৰু ইউটিউবৰ পৰা চাই ভিডিঅ'। অলপ ফ্ৰাই কৰি ল'ব। বিলাহী আৰু পিঁয়াজ তেনেকৈ অলপ সময় বিলাহী আৰু পিঁয়াজ তেনেকৈ অলপ সময় তেনেকৈ হেৰি কৰি ফ্ৰাই কৰি ল'ব। হালধি অলপ দি লৈছোঁ ইয়াত। এইফালে মছলা আপোনালোকে সোৱাদ অনুসৰি দিব। মই অলপ বেছিকৈ দি দিছোঁ। মছলা দিয়া হৈ গ'ল আৰু এতিয়া দেখিছেনে কালাৰটো? কিনা হালধিৰ কাৰণে দিছোঁ আকৌ। ইয়াত নিমখ দি দিয়া হ'ল। নিমখ ইচ্ছা সোৱাদ অনুসৰি দিব দেই। দেখিছেনে কালাৰটো? চিকেন লেগ পিছত আপোনালোকে আলু দিব নিবিচাৰিলে নিদিলেও হয়, আৰু কাৰণ আমি দিছোঁ কি কাৰণ দিছোঁ গম পাইছেনে? কাৰণ বেলেগ চব্জি নবনাওঁ, সেইবাবে অকল চিকেন আৰু আলু দি দিছোঁ। অলপ সময় আপোনালোকে 10-15 মিনিট এনেদৰে ফ্ৰাই কৰি থাকিব। ইয়াত আপোনালোকে অলপ এইফালে অলপ পানী দি দিব। আপোনালোকে ঢাকন মাৰি দিম আৰু অলপ পাছত হৈ যাব। এতিয়া ধনিয়া দিয়া হৈছে ইয়াত, কাটি কুটি থোৱা ধনিয়া। কালাৰটো ইমান ধুনীয়া দিছে দেখিছেনে?
এইখিনি অলপ সময় এনেকৈ দেখিছেনে কি কৈছোঁ এয়া দেখিছেনে হৈ গ'ল আৰু আপোনালোকে যদি এনেকৈ বনাব বিচাৰে বনাব পাৰে আৰু বনাই খাই চাব ঠিক আছে তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ